বই লো মোৰ নাম ৰাতুল আলী মোৰ ঘৰ হাজো আদাবাৰীত হয় কি বনাইছে কি বুলি কয় এইটো পাৱাৰ হেং গ্লাইডাৰ বুলি কয় এইটো 4-5 বছৰৰ বেছি হ'ল মই মানে বস্তুবিলাক এটা পাৰ্ট কিনি আমাৰ ইয়াত হিমান বস্তু নাপায় কিছুমান বস্তু অনলাইনত কিছুমান বস্তু গুৱাহাটীৰ পৰা নিজে মানে আনি বনাই আনি কেনে মানে এখন বনাইছো মানে হেপা আছিল বহুত ইচ্ছা আছিল ইয়াৰ আগতে মই 3বাৰ মান চেষ্টা কৰিলো ইয়াৰ মেটেৰিয়েলে আমাৰ তাত মানে হেৰি নাই গ্ৰাউণ্ড নাই এনেকুৱা তো তাৰ পৰা ইয়াত আহিছো তাত চেষ্টা কৰিছিলো অলপ পৰিছে তো ভাবিছো যে ভাল গ্ৰাউণ্ড হলে ভাল প্ৰেক্টিচ কৰি ধুনীয়াকে উৰিব পাৰিম কত শিকা নাই কম চব নিজৰে মানে ইউটিউবত দেখি থাকো চাইছো তো সেনেকে এইটো বনাইছো দেখাম আপোনালোকক এবাৰ উৰি কেনে চেষ্টা কৰিম উৰিবৰ কাৰণে মই যিহেতু ভালকে উৰিব নাজানো মই প্ৰেক্টিচে কৰি আছো সো প্ৰেক্টিছত যিখিনি উৰে সেইখিনি আপোনালোকক দেখাব পাৰিম মানে তোমাৰ মানে গাইড কোনো দিয়া নাই তুমি নিজে কৰিছা নিজে কৰিছো গাইড কোনো নাই আমাৰ অসমত নাই এইবিলাক বনোৱা কোনো নাই কোনো চেষ্টাও কৰা নাই চাগে ইঞ্জিন লাগি থকা দেখিছো এই ইঞ্জিনটো মানে কিহেৰে চালিত পেট্ৰল ইয়া ডিজেল এইটো পেট্ৰলেৰে হয় অলপমান প্ৰব্লেম হৈছে এতিয়া মানে এইটো আগৰে পুৰণা ইঞ্জিন কিন্তু ইয়াত এতিয়া E20 মিক্স হৈ আছে না তো E20 ৰ কাৰণে অলপ মিছ মাৰে ইঞ্জিনটো এইটোৱে চৰকাৰক কম যে E20 মানে অলপ কম কৰি দিলে ভাল হয় 10% মান কৰি দিলে 20% দিয়াৰ কাৰণে ইঞ্জিনটো মিছ মাৰে আপোনাক এবাৰ ষ্টাৰ্ট কৰি দেখাম মানে বহুতখিনি মিছ মাৰে এইটো আৰু মানে এতিয়া শুৱালকুছি মোটামুটি খেলপথাৰত আহি গৈছে মানে ইয়াৰ তুমি ক'ত গম পালা যে ইয়াত ধুনীয়া বালিচৰ আছে বুলি কি হৈছে মই ফুৰিব আহি পিক্স বিচাৰি থাকো এনেকুৱা গ্ৰাউণ্ড বিচাৰি থাকো ক'ত উৰাব পাৰিম মানে এনেকুৱা ডাঙৰ পিক্স বিচাৰি থাকো তো ইপিনে আহোঁতে কাৰোবাক সোধাতে ক'লে যে তাত চাব পাৰে তো আহি চালো যে ইয়াত মানে ভাল গ্ৰাউণ্ড এটা আছে তো এনেকৈ আহিলো লগৰীয়া বন্ধু বান্ধৱী বহুত আহিছে তেওঁলোকে তোমাক সহায় কৰে বহুত সহায় কৰিছে মানে আহোঁতে ইয়াত সহায় কৰিছে বস্তুবোৰ গাড়ীত উঠাই দিছে ফিটিং কৰোঁতে সহায় কৰিছে এখন ডাইৰেক্ট আনিব নোৱাৰি যিহেতু 40 ফুট বহল হয় তো ইয়াত তেওঁলোকে বহুতখিনি সহায় কৰিছে নহ'লেতো বহুত টাইম লাগি যায় এইটো কাপোৰটো আমাৰ হেৰি হয় ছাতিৰ কাপোৰ যি আছে সেই ছাতিৰ কাপোৰ হয় এইটো একচুৱেলি এইটো কাপোৰ ইয়াত ইউজ নহয় কিন্তু আমাৰ ইয়াত নাপায় কাৰণে ইয়াত ইউজ কৰিছো সেইবোৰ কাপোৰ মানে চাইনাত বনাই চাইনাৰ পৰা কিমান খৰচ পৰিছে এইটোত বাজেটটো হিচাপ কৰা নাই এতিয়ালৈকে ধৰা 5 লাখৰ ওপৰতে গৈছে মানে এনেকুৱা মানে আজি প্ৰথম চেষ্টা কৰিছা নে আগতে এবাৰ চেষ্টা কৰিছা আগতে আমাৰ তাতে চেষ্টা কৰিছো নদী পাৰত ফাৰ্ষ্ট তাৰ পিছত সেকেন্ড আৰু নদী পাৰতে কৰিছো পাৰমিশন কিবা লাগে নেকি চৰকাৰীভাৱে কিবা অনুজ্ঞাপত্ৰ লাগে নেকি পাৰমিশন কিবা লাগে এইটো এক্সপেৰিমেন্ট হয় তো হেনেকে নালাগে যদি মই এইটো চৰকাৰীভাৱে ৰেজিষ্টাৰ কৰো তেতিয়া হয়তো মই যতেৰতে হেৰি কৰো কমাৰ্চিয়েল ইউজ কৰিব পাৰিম যদি ভালকে তেওঁলোকে চাই চিটি পাৰমিশন দিব তেতিয়া চৰকাৰৰ গম পাইছে ভিডিঅ'বোৰ আপলোড দি থাকো ইউটিউবত ৰাতুল এক্সপেৰিমেন্ট বুলি এটা চেনেল আছে যোগাযোগ কৰিছে কোনোবাই এতিয়ালৈ কৰা নাই কোনেও কি বিচাৰিবা চৰকাৰক কি কবা মুখ্যমন্ত্ৰী কি কবা বাস অলপ সহায় কৰিলে ইয়াত কৰি ভাল হৈ যাব কাৰণ এতিয়া যেটো ইউজ কৰিছো ইঞ্জিন এটো বাইকৰ ইঞ্জিন হয় ইয়াত যদি মই অলপ আপডেট ইঞ্জিন ইউজ কৰো আৰু প্ৰথম হেৰি ভাল হ'ব মানে তেনেকুৱা যদি তোমাক সুবিধা দিয়া হয় তেনেকুৱা ধৰা এইখন পুৰা এনেকুৱা যন্ত্ৰ চালিত বনাই দিবলৈ ধৰা তেতিয়া তুমি পাৰিবা নেকি নিশ্চয় পাৰিম চেষ্টা কৰিম কাৰণ যেহেতু এখন মই বনাইছো নিজে আমাৰ জৰতৰ পৰা মানে বস্তুবিলাক উঠাই আনি কেনে তো নিশ্চয় এতিয়া চৰকাৰে যদি মোক সহায় কৰে তো এতিয়া ভাল বস্তুৱে পাম যেটো বিচাৰো এটোৱে পাম ভৱিষ্যতে কি সপোন আছে তোমাৰ
বাছ উৰিব সপোন আছে